প্ৰয়াত তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈয়ে ভাবিয়ে ল'লে নেকি যে ২৬ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আৰু আমাৰতো গুৱাহাটীৰ পৰিৱেশটো গম পাইছেই নহয়নে বাৰু এতিয়া আহোঁ মেইন কথাটোলৈ। আপোনালোকে এইকেইদিন দেখি আছে গৌৰৱ গগৈয়ে সংবাদমেল এখন দিছে আৰু সেই সংবাদমেলখনত তেওঁ অখিল গগৈক টাৰ্গেট কৰিছে। আৰু টাৰ্গেট কৰিছে বাৰু ঠিকে আছে। অখিল গগৈ মুখখন তেওঁৰ নিচিনা নহয়। অখিল গগৈয়ে য'তে ত'তে যিকোনো কথা ফচকৈ কৈ দিয়ে, সেইটো হ'ল তেওঁ দূষণীয়, কাৰণ তেওঁ পেটত কথা নাথাকে। কিন্তু গৌৰৱ গগৈয়ে তেওঁ টিপি যিখিনি কথা কয়, তেওঁ ভাবিছে নেকি যে মই অখিল গগৈ কেনেকৈ ক'ম আৰু মানুহখিনিয়ে মোক ভাল পাব? আৰু সেই গৌৰৱ গগৈয়ে পাহৰি যাব নালাগিছিলে যে যোৰহাটত তেওঁ হৈ পেলাই অখিল গগৈয়ে কি ধৰণে দিন ৰাত একেকাৰ কৰিছিলে। আৰু এতিয়া তেওঁ ভাবি ল'লে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী ময়ে হ'ম। সেইটো যদি ভাবিছে একেবাৰে ভুল ভাবিছে। আপোনালোকে নাভাবিব আগতে এই মানুহজনী আমুক, এই মানুহজনী তামুক, সেইটো একেবাৰে নাভাবিব। আৰু মই অখিল গগৈক ছাপোৰ্ট কৰোঁ হয়, কিন্তু মই অখিল গগৈয়ে কিবা এটা ভুল কৰিলেও মই সেই ভুলটো শুদ্ধ বুলি নকওঁ, ভুলটোক মই ভুল বুলিয়ে ক'ম। আৰু এতিয়া আপোনালোকৰ মাজলৈ মই পটককৈ গৌৰৱ গগৈয়ে কি কথাখিনি কৈছিলে আগবঢ়াই দিছোঁ, আগত চাই লওকচোন। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে, তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা, বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে, তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা, বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে, তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা, বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে, তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে
মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি পৰম্পৰা সংস্কৃতি তেওঁলোকে সন্মান কৰিব আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। নিশ্চয় আপোনালোকে দেখিলে আৰু দেখাৰ পিছত আপোনালোকে নিজৰ সুস্থ মগজে কওকচোন, গৌৰৱ গগৈয়ে যি ধৰণে কথাখিনি অখিল গগৈদেৱক সংবাদমেল পাতি কৈছে, সেই কথাখিনি বাৰু অখিল গগৈয়ে এতিয়ালৈকে মোক কিমানখন আসন লাগিব সেই বুলি বাৰু কৈছেনে? তেওঁতো কোৱা নাই, কিবা এটা ক'ৰবাত কিবা ক'ব পাৰে আৰু যিটো হয় তেওঁ সেইটোহে কৈছে। আৰু এটা তেওঁ কৈছিলে, তেওঁ বেয়া পোৱা মেইন কথাটো হ'ল কি, তৰুণ গগৈ APSC কেলেংকাৰীটোৰ লগত জড়িত মানুহ মেইন বুলি কৈছিলে। আৰু সেইটোতো নোহোৱা নহয়, সেইটোতো একদম হোৱা কথা, সকলোৱে জানে সেইটো হোৱা কথা। আৰু তেওঁ দিনতে হৈছিলে আৰু মামা আছিল তেতিয়া তৰুণ গগৈ মানে সোঁহাত স্বৰূপ। এতিয়া সেই কথাটোতে তেওঁ কিছু কথাত বেয়া পাইছে আৰু অখিল গগৈয়েও য'তে ত'তে যিকোনো মানে কথা এটা পেটত নাৰাখি পেলাই তেওঁ ব্যক্ত কৰি দিয়ে। আৰু তেওঁলোকে ভাবে কি বিজেপিৰ এজেণ্ট তোমালোকে যাক ভাবি আছা তোমালোকৰ দলতেই দেখোন সোমাই আছে, তোমালোকে ভাত খোৱা নে বিজেপি দলত কি কৰা সেইখিনিতো সকলোখিনি ইতিমধ্যে মামায়েতো কৈয়ে দিয়ে নহয়, কোনে ক'ত কি কথা পাতিছে তেওঁ সকলো জানে, তেওঁ চবতে মানে ফোন হেনো ৰাখি থয়, মামায়ে সেইটো স্পষ্টভাৱে কৈছে। আৰু তাৰ পিছতো তেওঁ যি ধৰণে মানে অখিল গগৈক টাৰ্গেট কৰি কৈছে কথাখিনি, তেওঁ কি বুলি ভাবিছে নেকি যে দুটামান লাইক কমেণ্ট পাইছে কাৰণেই তেওঁ মানে জিকি যাব? সেইটো কেতিয়াও নহয়। আপোনালোকে, মই আকৌ কৈছোঁ, কংগ্ৰেছী মানুহখিনিও আপোনালোকে বেয়া নাপাব, মই কোৱা কথাখিনি যদি মিছা আপোনালোকে নিজে বাৰু বিবেচনা কৰকচোন। আৰু তাৰপিছতে যেতিয়া তেওঁ সংবাদমেল পাতি সেই কথাখিনি কোৱাৰ পিছতে আমাৰ যুৱ মুখপাত্ৰ লক্ষ্যজিৎ গগৈয়ে কি কৈছে আপোনালোকৰ মাজলৈ মই অকণমান কৈ দিছোঁ, শুনক দেই। বেয়া পাই লাভ নাই, যিটো হয় সেইটোহে কৈছোঁ। এজন ভাবী মুখ্যমন্ত্ৰী, সকলোৱে আশা কৰিছে তেওঁ একলগ হওক, যিকোনো প্ৰকাৰে বিজেপিক হৰুৱাটো আমি বিচাৰোঁ নহয় জানো? কিন্তু তেওঁ সেইটো চাগে মনে প্ৰাণে নিবিচাৰে, আৰু নিবিচাৰে কাৰণেহে তেওঁ এতিয়ালৈকে মানে কোনো স্থিতি স্পষ্ট কৰিব পৰা নাই। আজি এটা যদি কয় কালি এটা কয়, আৰু তেনেকুৱা স্থলত তেওঁ মানে অখিল গগৈক লৈ যিখিনি কথা কৈছে, অখিল গগৈ মুখখন আৰু তেওঁ মুখখনৰ মাজত কি পাৰ্থক্য থাকিল? কিবা জানো থাকিলে? অখিল গগৈটো কৈয়ে আছে যে আমি লগ হ'ম যিকোনো প্ৰকাৰে মানে আমি বিজেপিক হৰুৱাব লাগে, সেই কথাটো কৈছে। কিন্তু তেওঁতো মুখখন খুলি কৈছেনে যে আমি একেলগ হ'ম বুলি কৈছে জানো? নাই কোৱা, আৰু ক'ব নোৱাৰেও, কাৰণ তেওঁ বৃহৎ স্বাৰ্থ তাত জড়িত আছে। আপোনালোকে বেয়া পালেও কিন্তু লাভ নাই দেই, মই যিটো হয় মই সেইটোহে কৈছোঁ। গতিকে মই এতিয়া আমাৰ লক্ষ্যজ্যোতি গগৈয়ে কি ক'লে জানে? মই কৈ দিছোঁ শুনক। গৌৰৱ গগৈয়ে আজি সংবাদমেলত ৰাইজৰ দলৰ সভাপতিক সকিয়নি দিছে। তেওঁ মতে আমি কংগ্ৰেছৰ নীতি আদৰ্শ মানি চলিব লাগে আৰু কংগ্ৰেছৰ নেতাক সমালোচনা কৰিব নালাগে। তোমালোকৰ ভুলটো দেখিলে মানে আমি শুধৰাব নালাগিব বা আমি ক'ব নালাগিব নহয় জানো? মুখ বন্ধ কৰি ৰাখিব লাগিব, কাৰণ আমাক কংগ্ৰেছে খুৱাই পিন্ধাই ৰাখিছে যে। নালাগে, যদি ৰাইজৰ দলে কংগ্ৰেছৰ নীতি আদৰ্শ মানি চলিবই লাগে তেনেহ'লে আমি নতুনকৈ দল গঠন নকৰি কংগ্ৰেছতে যোগ দিলোহেঁতেন। লক্ষ্যজিতে কৈছে দেই। গৌৰৱ গগৈয়ে বুজা দৰকাৰ যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত বৃহৎ আদৰ্শগত পাৰ্থক্য আছে। কংগ্ৰেছে আৰ্টিকেল 371 এৰ অধীনত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ কথা ক'তো কোৱা নাই। আমি ৰাইজৰ দলে অসমৰ বাবে আৰ্টিকেল 371 দাবী কৰোঁ। দুইটো কৈছে কংগ্ৰেছ অসমৰ সম্পদ অধিকাৰ বহিৰাগত পুঁজিপতিৰ হাততে থকাটো বিচাৰে আৰু ৰাইজৰ দলে সেই সম্পদ অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত থকাটো বিচাৰোঁ। তিনিটো হ'ল কংগ্ৰেছে সুদীৰ্ঘ সময় শাসন কৰি অসমৰ 6 জনগোষ্ঠীয় জনজাতিকৰণ নকৰিলে এতিয়াও তেওঁলোকে 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰিবনে নাই সেয়াও স্পষ্ট নহয়। আমি ৰাইজৰ দলে 6 জনগোষ্ঠীৰ উপৰিও কলিতা, নাথ, যোগী
সকলক জনজাতিকৰণ কৰি অসমখনক জনজাতীয় ৰাজ্য কৰিব খোজো। ৩ নম্বৰটো আছিলে দেই। ৪ নম্বৰটো আছিলে কংগ্ৰেছে বৃহৎ নদী বান্ধৰ সমৰ্থন কৰে আৰু আমি নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰোঁ। ৫ নম্বৰ হ'ল কংগ্ৰেছে সুদীৰ্ঘ সময় শাসন কৰি মাটিৰ পট্টা নিদিয়া সকলোকে আমি মাটিৰ পট্টা দিব খোজোঁ। ৬ নম্বৰ কংগ্ৰেছৰ দৰে আমি খেতিয়কসকলক কেৱল কেইকেজিমান বীজ দি দায়িত্ব সামৰিব নোখোজোঁ। তাৰ বিপৰীতে আমি অসমৰ প্ৰতিডৰা পথাৰত পানীৰ যোগান দি বছৰত ৩ বাৰ খেতি কৰাৰ ব্যৱস্থা কৰি খেতি কৰিবলৈ উন্নত সঁজুলি যোগান ধৰি অসমৰ কৃষি ব্যৱস্থা ব্যাপক পৰিৱৰ্তন আনিব খোজোঁ। ৭ নম্বৰ হ'ল কংগ্ৰেছৰ দৰে মানুহক আঁঠুৱা কম্বল যোগান ধৰাৰ বিপৰীতে অসমৰ প্ৰতিজন মানুহক স্বাৱলম্বী কৰি তুলিব খোজোঁ। আৰু ৮ নম্বৰত কৈছে কংগ্ৰেছৰ আমোলত দুৰ্নীতি কৰি বাচি যোৱাসকলক কঠোৰ শাস্তি দিয়াৰ লগতে ভৱিষ্যতে যাতে দুৰ্নীতি কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খোজোঁ। ৯ নম্বৰ কংগ্ৰেছে ৰাষ্ট্ৰীয় দল হিচাপে সমগ্ৰ ভাৰতত কেনেকৈ ক্ষমতা দখল কৰিব পাৰি তাৰ কথা চিন্তা কৰে আৰু ৰাইজৰ দলে জাতীয়তাবাদী দল হিচাপে অসমৰ বাবে অধিক ক্ষমতা কেনেকৈ আনিব পাৰি তাৰ চিন্তা কৰে। এনেকুৱা বহুতো আদৰ্শগত পাৰ্থক্য ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আছে। তাৰ পাছতো আমি কংগ্ৰেছৰ সৈতে এটা কাৰণেই মিত্ৰতা কৰিব খোজোঁ, সেয়া হৈছে সাম্প্ৰদায়িক আৰু দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি থকা বিজেপিক পৰাভূত কৰিবলৈ। যদি গৌৰৱ গগৈয়ে অকলে বিজেপিক পৰাভূত কৰিব পাৰিম বুলি ভাবিছে তেন্তে তেওঁলৈ শুভেচ্ছা জনালোঁ। গতিকে আপোনালোকে এতিয়া নিজে কওকচোন, এইখিনি যে আমাৰ মুখপাত্ৰজনে কৈছে তেওঁ নোহোৱা কথা কৈছে নেকি? এটাওতো নোহোৱা কথা কোৱা নাই। হয়তো এটা দুটা কিবা এটা ভুল ক'ব পাৰে, সেইটো সকলোৰে ভুল হোৱাটো স্বাভাৱিক কথা। কিন্তু তেওঁ যিখিনি কথা কৈছে সেইখিনিত আকৌ ভুলটো মোৰ চকুত পৰা নাই। হয়তো মানে কিছুমানে ক'ব নহয় অন্ধভক্ত আপোনালোকৰ সেইটো কাৰণে পৰা নাই, সেইটো নহয়। যদি ভুলটো কিবা কৈছে আপোনালোকে মই মানে শুধৰাই দিব বুলি ভাবোঁ দেই, শুধৰাই দিব যাতে মই সেই ভুলটো আকৌ নকৰোঁ। গতিকে এতিয়া গৌৰৱ গগৈয়ে যে সেইবিলাক কথা তেওঁ কৈছে, যদি তেওঁ মানে কি ক'ব আৰু কথা ক'লেও তেওঁ বহুত ওলাই যায়। তেওঁতো দিলীপ শইকীয়াৰ ঘৰত গৈ পেলাই তেওঁ কি মানে অখিল গগৈক তেওঁ বিশ্বাস কৰিব পৰা নাই। কিন্তু অখিল গগৈক তেওঁ ক'ৰবাত গৈ পেলাই ভোজমেল খাই থকা দেখিছে নেকি? নাই, দেখা নহয়। তেওঁ সমষ্টিত যেতিয়া গৈছে, শিৱসাগৰ সমষ্টিত যেতিয়া গৈছে, তৰুণ গগৈ হিমন্ত বিশ্ব শৰ্মাই হওক বা পীযুষ হাজৰিকাই হওক, যোনেই নহওক কিয় তেওঁ কামৰ খাতিৰত সেই সমষ্টিটো উন্নয়নৰ খাতিৰত তেওঁলোকৰ লগত মত বিনিময় কৰিবই লাগিব, তেওঁলোকক ভালকৈ মানে ব্যৱহাৰ কৰিবই লাগিব। আৰু তেওঁ নিচিনাটো দিলীপ শইকীয়াৰ ঘৰত গৈ পেলাই ৰাতি এখন ভোজমেল পাতিছিলে। এতিয়া কি বা কাৰণত কিহৰ কাৰণে বা ভোজমেল পাতিছিলে তেওঁ জানো স্পষ্টীকৰণ দিছিলে? তেওঁতো দিয়া নাই। গতিকে তেওঁ চালে বেৰে কোবাই পেলাই যি মানুহে ভাবি আছিলে, আমিও ভাবি আছিলোঁ যে বেলেগ এখন চৰকাৰ আহক, যিকোনো প্ৰকাৰে আমি বিজেপিক পৰাভূত কৰিব লাগে। কিন্তু তেওঁ এতিয়া মানে যিমানেই ইলেকশ্যন চমু চাপিছে তেওঁ মানে স্থিতি নাইকিয়া হৈছে। তেওঁ এতিয়া লাগি গ'ল সংবাদমেল পাতি অখিলৰ পিছত। গতিকে কি ক'ম আৰু, ক'বলৈও মানে একদম ভাষা নাইকিয়া হৈছে। আপোনালোকে যদি ভাবিছে যে কংগ্ৰেছে অকলেই খেলি পেলাই জিকিব পাৰিব তেন্তে হ'লে সেইটো হ'লে একেবাৰে ভুল ভাবিছে। আৰু যদি জিকিব পাৰে আমাৰ ফালৰ পৰাও বহুত বহুত শুভেচ্ছা থাকিলে, বহুত বহুত অভিনন্দন। আপোনালোকে খেলক আৰু জিকি দেখাওক, মুঠতে বিজেপিক হৰুৱাই পেলাই দেখাওক আপোনালোকে। সদশেষত এটাই কওঁ, যিমানেই খামখিয়ালি লাগি থাকক বা যিমানেই যি নকৰক কিয়, যদি একলগ হয় কেতিয়াও মানে মামা আহিব নোৱাৰে। আৰু যদি নহয় তেন্তে হ'লে পৰৱৰ্তী মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আমি নিজে ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। গতিকে এইখিনি আছিলে ভিডিঅ'টো। সদশেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।